আচলতে এইটো মোৰ কাৰণে এটা আৱেগিক মুহূৰ্ত। মই আগতেও কৈছিলোঁ আপোনালোকক যোৱা মই মোৰ মনোনয়ন পত্ৰৰ দাখিলৰ দিনাখনি মই কৈছিলোঁ যে সাংবাদিকতাৰ পৰা সংবিধানৰ নামত শপত লোৱালৈ এখোজ বুলি কৈছিলোঁ। আৰু আজি আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এজনক ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাসত লৈ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। আৰু ৰঙানদীবাসী ৰাইজে পোনপটীয়াভাৱে ভাৰতীয় হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্বাস কৰা প্ৰত্যেকজন মানুহে একত্ৰিত হৈ এইবাৰ একচিটিয়া ভোট মাৰি আজি যিটো পৰিৱেশ, আজি যি ৰঙানদী বিধানসভাৰ যিটো পৰিৱেশ আজি যিটো নিৰ্মাণ কৰিলে, মই ৰঙানদীবাসীৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ আৰু সদায় মই ধৰুৱা হৈ থাকিব লাগিব। কাৰণ মই আগতেও কৈছিলোঁ যে মই ৰঙানদীৰ সমষ্টিৰ মই নেতা নহয়, ৰঙানদী সমষ্টিৰ মই বেটা। আৰু ৰঙানদীবাসী ৰাইজে আজি মোক সেই ইতিহাসত সেই গৌৰৱ অৰ্জন কৰাৰ সৌভাগ্য দিলে, ৰঙানদীৰ প্ৰথমজন বিধায়ক হোৱাৰ মোক সুযোগ দিলে। প্ৰায় এতিয়ালৈকে যিটো যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই, প্ৰায় 20,019 পৰা 20,000 মাৰ্জিনত আমি ইতিমধ্যে আমাৰ যিহেতু এতিয়া সকলোখিনি ৰাউণ্ড খতম হৈছে, শেষ হৈছে, শেষ হোৱাৰ লগে লগে প্ৰায় 20,000, প্ৰায় 19,900কৈ প্ৰায় 20,000 মাৰ্জিনত আমাক আজি জয়যুক্ত কৰিছে। এয়া ঋষিৰাজ হাজৰিকাৰ জয় নহয়, এয়া মধ্যবিত্ত পৰিয়ালৰ পৰা সপোন দেখা প্ৰত্যেকজন যুৱকৰ জয়। যিসকলে ভাবে যে পুঁজিপতিয়ে কেৱল আমাৰ উঠি অহা প্ৰজন্মক যিসকলে কেৱল ভাবে যে ৰাজনীতি কৰিবৰ কাৰণে টকাৰ জোৰত, যিসকলে কেৱল ভাবে যে যিসকলে ভাবে যে ৰজা মহাৰাজাৰ পিতেকহে ৰজা হ'ব পাৰিব, MLA হ'ব পাৰিব, সেই ধাৰণাক ৰঙানদীবাসীয়ে সলনি কৰি, আৰু মই যি কৈছিলোঁ যে অহা 5 বছৰৰ পাছত ৰঙানদীত দিন হাজিৰা কৰা ল'ৰাজনৰ মোৰ ককাইদেউজনৰ ল'ৰাজনেও ক'ব যে আহিবলগীয়া সময়ত মই ৰঙানদীত বিধায়ক হ'ম। তেনেকুৱা পৰিস্থিতি ৰঙানদী আজি তাত নিৰ্মাণ কৰিছে। চাওক, আজি ৰঙানদী বিধানসভা সমষ্টিত প্ৰায় 48% মাইনৰিটি, প্ৰায় 70,000। আমি যদি আমি মুছলমান মাইনৰিটি আৰু খ্ৰীষ্টিয়ান মাইনৰিটি প্লাছ কৰোঁ, প্ৰায় 70,000 মুছলমান আমাৰ টোটেল মাইনৰিটি থকা এটা সমষ্টিত আজি প্ৰায় 20,000 মাৰ্জিনত ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অনিৰুদ্ধ যাত্ৰা, এই অনিৰুদ্ধ যাত্ৰাৰ প্ৰতি ৰাইজে সঁহাৰি জনাই ৰঙানদীৰ হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা, গুৰুজনাক বিশ্বাস কৰা, শংকৰ গুৰুজনাক বিশ্বাস কৰা, মাধৱ গুৰুজনাক বিশ্বাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা দেখাইছে, NDAৰ প্ৰতি আস্থা দেখাইছে। আৰু মই যি কৈছিলোঁ এতিয়াৰ পৰা ৰাতি 12 বজাত 1 বজাতো মোৰ হিন্দু ভনীগৰাকীয়ে এতিয়াৰ পৰা কোনো জেগালৈ যাবলৈ ভয় নকৰে, তাৰ প্ৰতিশ্ৰুতি মই আপোনাক আজি তাৰিখত দি থৈ গৈছোঁ। হয়, মই কৈছিলোঁ যে মোৰ আজি ৰঙানদী ৰাইজে মোক বিশ্বাস কৰিছে। মই আগতেও কৈছিলোঁ যদি মোক ৰাইজে কমকৈ মৰম কৰিলেহেঁতেন, মই কৈছিলোঁ যে যদি মোৰ মায়ে মোক কম মৰম কৰে, মই মাক কি বৃদ্ধাশ্ৰমত থ'ম। কাৰণ যিহেতু ৰঙানদীবাসী ৰাইজৰ লগত মোৰ আত্মিক সম্পৰ্ক, ৰঙানদীবাসী ৰাইজৰ পৰা দায়িত্ব মোৰ আজি আছে, কাইলৈ থাকিব, সদায় থাকিব। মোৰ আটাইতকৈ ডাঙৰ মোৰ এটা বিষয় হৈছে যে মই কৈছিলোঁ যে অহা 5 বছৰৰ ভিতৰত যদি অতি কমেও 2500 পৰা 5,000জন ল'ৰাক যদি মই ৰঙানদী সমষ্টিলৈ মই ঘূৰাই আনি ইয়াত কৰ্মসংস্থাপন দিব নোৱাৰোঁ আৰু জীৱনত কেতিয়াও ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, এইটো মোৰ কাৰণে প্ৰধান প্ৰত্যাহ্বান। মই ক'লোৱেই যে মোৰ প্ৰধান কাম, আমি অহা 4-5 দিনৰ ভিতৰত আমি এটা ইমিডিয়েট আমি এপ লঞ্চ কৰিব গৈ আছোঁ যে ৰঙানদীৰ কাৰণ আপোনালোকে গম পায় যে আমি আজি 3-4 দিনৰ আগতো আমাৰ ফুলবাৰী অঞ্চলৰ এটা খুব দুখজনক কৰুণ কাহিনী আমাৰ মাজত আহিছে। এজন ল'ৰাই বাহিৰত কৰ্মৰত অৱস্থাত তেওঁ প্ৰাণ হেৰুৱাব লগা হৈছে। এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা ঘটি আছিল। আমি ইতিমধ্যে অহা 10 দিনৰ ভিতৰত চৰকাৰ গঠন হোৱাৰ পাছতেই আমি ৰঙানদী সমষ্টিৰ পৰা বিশেষভাৱে আমি এটা এপ আমি লঞ্চ কৰিব গৈ আছোঁ, য'ত অনিচ্ছা সত্ত্বেও যিসকল ল'ৰাই বা ইচ্ছাকৃতভাৱেও যিসকল ব্যক্তিয়ে বহিৰাজ্যত কৰ্মৰত আছে, আমি তেওঁলোকৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকৰ লগত আহিবলগীয়া সময়ত আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ। আৰু যিহেতু আজি প্ৰথম দিন, আপোনালোক মোৰ ভাগৰ প্ৰত্যেকে এজন অভিভাৱক, আমি আহিবলগীয়া সময়ত আপোনালোকৰ পৰা মোৰ শিকিবলগীয়া আছে। আৰু মই কৈছোঁ মই নিউ বৰ্ণ বেবী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সান্নিধ্যত আজি মোৰ জন্ম হৈছে, ৰাজনৈতিকভাৱে মোৰ আৰম্ভণি হৈছে। আজি ইয়াতকৈ বেছি ক'বলৈ গ'লে অসুবিধা হ'ব, কিন্তু আৱেগিক হৈছোঁ। আৰু এটা কথা স্পষ্ট, ৰঙানদীবাসী ৰাইজে বুকু উজাৰি মোক বিশ্বাসত লৈ ভোট দিছে। সমষ্টি নতুন, প্ৰাৰ্থী নতুনকৈ জিকিছে, এক বৃহৎ প্ৰত্যাহ্বানৰ এটা সন্মুখীন হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তিতা কেঁহা মিঠা। চাওক, মই কৈছিলোঁ যে এই নিৰ্বাচনটো মই খেলা নাছিলোঁ, মই উদযাপন কৰিছিলোঁ। আজি আপুনি দেখিছে যে ৰঙানদী বিধানসভা সমষ্টিতকৈ মোৰ ভাগৰ জ্যেষ্ঠ ভাতৃ আজি মানৱ ডেকা ডাঙৰীয়া বৃহৎ
বৃহৎ ব্যৱধানত জয়যুক্ত হৈছে। আমি মানৱদাৰ সান্নিধ্যত আমি ৰাজনীতি লখিমপুৰত কৰিছিলোঁ আৰু আজি এইকাৰণে কৈছোঁ যে আহিবলগীয়া সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰত্যেকেই তেওঁৰ লগত আমি একোজন সৈনিক হিচাপে আহিবলগীয়া সময়ত মই বাৰম্বাৰ কৈছিলোঁ যে এইবাৰ ৰঙানদীয়ে পোনে পোনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত জড়িত হ'ব বিচাৰে আৰু ৰাইজে তাক বিশ্বাস কৰিছে।